প্ৰথম অৱস্থাটো ঠিকই আছিল কিন্তু মাজ ভাগতে ৰাজস্থান ৰয়েলছ দলৰ প্ৰত্যেকগৰাকী খেলুৱৈৰ লগতে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক লগতে সকলো টিম মেনেজমেন্টৰ মানুহে খঙত অগ্নিশৰ্মা হৈ পৰে বুলি ক'ব লাগিব আৰু কিয় তেওঁলোকৰ খং উঠিছে তাৰ লগতে ৰাজস্থান ৰয়েলছ দলৰ অধিনায়ক এতিয়া সঞ্জু চেমছন বিপদত পৰিছে বুলি ক'ব লাগিব গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই সবিশেষ জনাম কি হৈ আছে আসলতে আইপিএলত এবাৰ বিভিন্ন ধৰণৰ খেলিমেলি আসলতে আমি দেখা পাইছো আৰু মই আগতো কৈ আছো যে কবাত নহয় কৰবাত এবাৰ 2024 বৰ্ষৰ আইপিএলত খেলিমেলি হৈ আছে গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোকে জানে যে কিছু সময়ৰ আগতে বা খন্তেক সময়ৰ আগতে দিল্লী ক্যাপিটালছ বনাম ৰাজস্থান ৰয়েলছৰ মাজত এখন খুবেই গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈ গৈছিল আৰু এই খেলখনত যদি আৰআৰ দলটি জিকা হলে তেনেহলে তেওঁলোকে একেবাৰে প্লেঅফ ৰাউণ্ডত প্ৰৱেশ কৰিল হয় কোৱালিফাই বুলি একেবাৰে লিখি দিলে হয় কিন্তু দুৰ্ভাগ্যবশতঃ যে আম্পায়াৰে তেওঁলোকৰ লগত এটা ভুল সিদ্ধান্ত ললে যে যিটো বলত 6 আছিল এই বলটো আম্পায়াৰে আউট দি দিলে বুলি ক'ব লাগিব থাৰ্ড আম্পায়াৰে আউট দি দিলে গতিকে তাৰ পাছতে ৰাজস্থান ৰয়েলছ দলৰ প্ৰত্যেকগৰাকী খেলুৱৈৰ লগতে অধিনায়ক সঞ্জু চেমছন বিশেষকৈ বহুত বেছি খঙত দেখা যায় আৰু সঞ্জু চেমছনে আম্পায়াৰ লগত বহু সময় ধৰি তৰ্ক বিতৰ্ক কৰা দেখা যায় আৰু তাৰ পাছতে যেহেতু আম্পায়াৰ লগত সঞ্জু চেমছনে তৰ্ক বিতৰ্ক কৰিলে গতিকে সেইবাবে খন্তেক সময়ৰ আগতে বিসিসিআইৰ ফালৰ পৰা জনাইছে যে তেখেতৰ যি মেচ ফিজ 30% ইতিমধ্যে কটা হৈ গৈছে মানে সঞ্জু চেমছনৰ এখন মেচৰ ফিজ হৈছে প্ৰায় 90 লাখৰ পৰা 1 কোটি টকা গতিকে এতিয়া যি খবৰ ওলাই আহিছে প্ৰায় 20-25-30 লাখ মান টকা সঞ্জু চেমছনৰ কাটি লৈ লৈছে আৰু এটো সঞ্জু চেমছনে কৰিব নালাগিছিল বুলি কৈছে যে আম্পায়াৰ লগত কেতিয়াও কাজিয়া লাগিব নালাগে তৰ্কাতৰ্কি কৰিব নালাগে আম্পায়াৰৰ ডিসিশনে একেবাৰে হেক ডিসিশন হয় কিন্তু আপোনালোকে যদি যেটো ক্যাচ ধৰিছিল কাৰ্লিৰ দিনটোত মুকেশ কুমাৰে বল কৰি আছিল আৰু ফিল্ডত যিগৰাকী খেলুৱৈয়ে ক্যাচ ধৰিছিল হেগৰাকী খেলুৱৈৰ নাম আছিল সাইহপ আৰু যেতিয়া ক্যাচটো ধৰিছিল সেই সময়ত কিন্তু অকমান হলো বাউণ্ডাৰীত লাগি গৈছিল একেবাৰে কেমেৰাৰ সন্মুখত লাষ্ট মোমেন্টত কিন্তু ধৰা পৰিছিল তথাপিও থাৰ্ড আম্পায়াৰে এটা ভুল ডিসিশন ললে যে তেওঁলোকে পুনৰ এবাৰ চেক নকৰিলে আকৌ এবাৰ ভালকৈ চেক কৰি মিলি জুম কৰি মিলি চাব লাগিছিল কিন্তু নকৰিলে আৰু দিল্লী ক্যাপিটালছৰ এখন হোম গ্ৰাউণ্ড আছিল আৰু বাৰে এইটো কথা দেখা গৈছে যে যিটো টিমৰ হোম গ্ৰাউণ্ড হয় সেই হোম গ্ৰাউণ্ডৰ ফালে আম্পায়াৰ সকলে কিন্তু টনা দেখা যায় বিশেষকৈ খেলখন যদি দিল্লী ক্যাপিটালছৰ হোম গ্ৰাউণ্ডত খেলখন আছে তেনেহলে ডিচিৰ ফালে বেছিকৈ আম্পায়াৰ সকল যায় আৰু কেনেবাকৈ যদি মুম্বাইত খেলখন আছে তেনেহলে মুম্বাই দলৰ ফালে বেছিকৈ আম্পায়াৰ সকল যোৱা দেখা যায় গতিকে ইয়াত কৰবাত নহয় কৰবাত খেলিমেলি আছে কেনেবাকৈ আম্পায়াৰ সকলক মুম্বাই টিমৰ কেনেবাকৈ মালিক সকলে পইচা দি কিনিও থব পাৰে এনেকুৱা নোহোৱাও কিন্তু নহয় যেহেতু আইপিএলটো এটা জুৱা বুলি মই কওঁ গতিকে বহু কথা চাবলগীয়া হৈ যায় আৰু কালিৰ দিনটোত যেটো সঞ্জু চেমছনৰ লগত হেৰি হৈ গৈছে হেতু কিন্তু একেবাৰে 6 আছিল আউট হোৱা একেবাৰে তেওঁৰ সম্ভাৱনা নাছিল ভালকৈ এবাৰ জুম কৰি চাব লাগিছিল এতিয়া দুটা ভাগত বিভক্ত হৈছে আমাৰ সমগ্ৰ দেশ বুলি ক'ব লাগিব কিছুমানে কৈছে আউট কিছুমানে কৈছে 6 কিন্তু মোৰ মতেও মই ভালদৰে চাইছো একেবাৰে মোৰ মতেও কিন্তু হেতু 6 হয় সঞ্জু চেমছন আউট নাছিল কিন্তু সঞ্জু চেমছনক যেতিয়া আউট দি দিলে তাৰ পাছতে আসলে দিল্লী ক্যাপিটালছে সুন্দৰভাৱে কামবেক কৰিলে আৰু খেলখনত তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ৰ পইণ্টছ টেবুলত পঞ্চম স্থানত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তাৰ লগতে আমাৰ অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগেও কালিৰ দিনটোত ইমান বেছি সুন্দৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে 22টা বলত 27 ৰান মাৰি গৈছে কিন্তু সঞ্জু চেমছনক যেতিয়া আউট দিলে তাৰ পাছতে কিন্তু ৰিয়ান পৰাগেও খঙত দেখা গৈছিল গতিকে এই ভিডিঅ'টো ইমানেই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ